নমস্কাৰ মই ডক্টৰ ৱাসিম হকে আপোনালোক সকলোকে মোৰ চেনেল ফিজিঅ দিহালৈ স্বাগতম জনাইছো আমি ষ্ট্ৰোক ৰোগীসকলৰ সুবিধাৰ কাৰণে কিছুমান ভিডিঅ আপলোড কৰি আছো আমাৰ ফিজিঅ দিহাত আৰু এই ভিডিঅবিলাকৰ এটা অংশ স্বৰূপে আজি মই বেডছৰ প্ৰিভেনচন আৰু এয়াৰ মেট্ৰেছৰ ব্যৱহাৰৰ ওপৰত এটা ভিডিঅ বনাইছো এই ভিডিঅটোৰ জৰিয়তে আপুনি আপোনালোকৰ ঘৰত থকা ষ্ট্ৰোক ৰোগীজনক বা যিসকল দীঘলীয়াকৈ বেড ৰিটেন হৈ থকা ৰোগীসকলক আমি ভৱিষ্যতে বেডছৰ নোহোৱাকৈ ৰাখিব পাৰিম আহকচোন আমি ভিডিঅটো আৰম্ভ কৰোঁ এয়াৰ মেট্ৰেছ বা ৱাটাৰ মেট্ৰেছ এই দুটা সাধাৰণতে ইউজ কৰা হয় বেডছৰ প্ৰিভেনচনৰ কাৰণে প্ৰথমে আমি বুজিব লাগিব যে বেডছৰনো কি বেডছৰ এটা ঘাঁহ বেডছৰ মানে হ'ল এটা ঘাঁহ যি আমাৰ শৰীৰত বহুত দিন যদি আমি একেটা পজিশ্যনত শুই থাকোঁ বা যিসকল ৰোগী বহু দিনীয়াকৈ বিচনাত শুই আছে তেনে ৰোগীসকলৰ যেনে ধৰক ষ্ট্ৰোক ৰোগীসকলে হওক বা আমাৰ বয়সীয়াল যিসকল ৰোগী আছে যাৰ খোজ কাঢ়িবৰ অসুবিধা হয় বা বহু ধৰণৰ নিউৰলজিকেল কণ্ডিশ্যনত বা বহু ধৰণৰ কেতিয়াবা ফ্ৰেকচাৰ হ'লে বা আন কণ্ডিশ্যনত পেচেণ্টজন বা ৰোগীজন আমি বিচনাত থাকি ৰাখিবলগীয়া হয় এনেদৰে ৰাখোঁতে আমাৰ দেখা যায় যে যিবিলাক অংশত আমাৰ শৰীৰৰ অংশত হাড়ডাল আৰু স্কিনখনৰ মাজত মাংসপেশী নাথাকে অৰ্থাৎ য'ত আমাৰ হাড়ডাল প্ৰমিনেণ্ট হৈ থাকে তেনে ক্ষেত্ৰত দেখা যায় যেনে ধৰক আমাৰ কিলাগুটিৰ ওচৰত আমাৰ পিঠিৰ বাহুৰ স্কেপুলাৰ ওচৰত পিঠিৰ যিবিলাক অংশত আমাৰ ৰাজহাড়ডাল থাকে ৰাজহাড়ডালৰ যিবিলাক অংশ আমাৰ স্কিনৰ তলত প্ৰমিনেণ্ট হৈ থাকে সেই তেনেকুৱা অংশবিলাকত গুৰুহাত বা ভৰিৰ আঁঠুৰ পিছফালে এনেকুৱা ধৰণৰ অংশবিলাকত সাধাৰণতে দেখা যায় বেডছৰ হয় বেডছৰনো কিয় হয় বেডছৰ হোৱাৰ প্ৰধান কাৰণ হওক প্ৰেছাৰ অৰ্থাৎ মানুহজনৰ শৰীৰটোৰ ওজনটো যেতিয়া বিচনাখনত পৰি থাকে তো বিচনাখনৰ পৰাও এটা তাৰ প্ৰভাৱ মানুহজনৰ ওজনৰ কাৰণে তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে বিচনাখনৰ প্ৰেছাৰটো আমাৰ স্কিনত পৰে এতিয়া এনে ক্ষেত্ৰত দেখা যায় যিবিলাক জেগাত আমাৰ স্কিনখনৰ ওপৰত হাড়ডাল ওলাই থাকে বা হাড়ডাল প্ৰমিনেণ্ট হৈ থাকে তেনে ক্ষেত্ৰত সেই স্কিনখনৰ সেই পইণ্টটোত প্ৰথমে ৰঙচুৱা হ'বলৈ আৰম্ভ কৰে আৰু লাহে লাহে স্কিনখন সেইটোকতে এৰাই যায় আৰু লাহে লাহে তাত ইনফেকশ্যন হ'বলৈ আৰম্ভ কৰে আৰু সেই ইনফেকশ্যনটোৱে প্ৰথমে স্কিনখনৰ লগতে স্কিনৰ পিছৰ দুটা লেয়াৰত এফেক্ট কৰে তাৰপিছত লগে লগে ই মাংসপেশীত এফেক্ট কৰে আৰু তেনেকৈ ক্ৰমান্বয়ে ই আমাৰ লিগামেণ্ট আমাৰ টেণ্ডনছ বোন সকলোতে স্কিনখনে এফেক্ট কৰেগৈ ইনফেকশ্যনটোৱে এফেক্ট কৰে এনে ক্ষেত্ৰত কি হয় সেই ঘাঁহ টুকুৰা ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে আৰু বিশেষকৈ যিসকল ডায়েবেটিছ ৰোগী আছে তেনে ক্ষেত্ৰত খুব সোনকালে ঘাঁহটো বাঢ়ি যায় আৰু এই ঘাঁহৰ ড্ৰেছিং কৰিব লাগে লগতে বহুখিনি এণ্টিবায়'টিক দিব লাগে বহুখিনি আমি পৰিচৰ্যা কৰিবলগীয়া হয় তাৰ লগতে দেখা যায় যে ৰোগীজনে তাৰ কাৰণে বেলেগ ধৰণৰ কিছুমান আৰু পাৰ্শ্বক্ৰিয়া হ'ব ধৰে মানুহজনৰ জ্বৰ উঠিব পাৰে বা বেলেগ ইনফেকশ্যনো হ'ব পাৰে সেইটো কাৰণে আমি এইখিনি বস্তু নোহোৱাকৈ ৰাখিবৰ কাৰণে আমি এয়াৰ মেট্ৰেছ বা কেতিয়াবা আমি ৱাটাৰ মেট্ৰেছ ইউজ কৰোঁ কিন্তু ৱাটাৰ মেট্ৰেছত কিছুমান ড্ৰবেক্স থাকে যেনে ধৰক ৱাটাৰ মেট্ৰেছত লিকেজ হ'ব পাৰে বা ৱাটাৰ মেট্ৰেছত বহুতখিনি পানী ভৰাবলগীয়া হয় তাৰ কাৰণে ৱাটাৰ মেট্ৰেছখন বহুত গধুৰ হৈ যায় যাক আমি কেতিয়াবা গুচাবলগীয়া হ'লে বা কিবা কাৰণে চাফা কৰিবলগীয়া হ'লে আমাৰ অসুবিধা হয় সেইটো কাৰণে আজিকালি আমি কি কৰোঁ এয়াৰ মেট্ৰেছৰ কথা বেছিকৈ ব্যৱহাৰ কৰোঁ বা এয়াৰ মেট্ৰেছ আমি বেছিকৈ ইউজ কৰোঁ এতিয়া মোৰ ভিডিঅ'টোত মই আপোনালোকক এয়াৰ মেট্ৰেছখন কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ পৰা ৰোগীজনে কেনেকৈ বেনিফিট পাব সেইটো দেখুৱাম এয়াৰ মেট্ৰেছখনৰ তিনিটা অংশ থাকে এখন মেইন মেট্ৰেছ থাকে যিখন আমি বিচনাত পাৰিবলগীয়া হয় এই মেট্ৰেছখনৰ দুটা অংশৰ মূৰৰ ছাইডটো অকণমান বহলকৈ থাকে আৰু এই অংশটো আচলতে কি কৰিব লাগে আমি তুচকত তলত বা বিচনাখনৰ তুচকৰ অংশটোত এই ভিতৰলৈ ভৰাই দিব লাগে যাতে এয়াৰ মেট্ৰেছখন আমাৰ হিলডুল নহয় বা একে জেগাত ফিক্স হৈ যায় এই অংশটো সেইটো কাৰণে দিয়া হয় যাতে ই আমাৰ এয়াৰ মেট্ৰেছখন ফিক্সৰ হিচাপে কাম কৰে ইয়াৰ দুই চাইডে থাকে মূৰৰ ফালেও থাকে আৰু ভৰিৰ ফালেও থাকে এতিয়া এই দুটা অংশ ফিক্স কৰাৰ পাছত এয়াৰ মেট্ৰেছখন আমি বিচনাখনৰ সোঁ মাজত আমি ৰাখিব লাগে আৰু বিচনাখনৰ একেবাৰে কাষত ৰাখিব নালাগে বিচনাখনৰ সোঁ মাজত ৰাখিব লাগে আৰু ইয়াৰ এটা অংশ চাব লাগিব যে এয়াৰ মেট্ৰেছৰ দুটা পইণ্ট থাকে এই দুটা পইণ্ট অৰ্থাৎ ইয়াৰ দুটা পইণ্টেদি বতাহ চলাচল কৰে এই পইণ্ট দুটা সদায় তলৰ ফালে থাকিব লাগে অৰ্থাৎ ওপৰৰ ফালে হ'ব নালাগে ই আমাৰ বিচনাখনৰ তলৰ ফালে থাকিব লাগে এই এয়াৰ মেট্ৰেছত আপোনালোকে দেখিব যে ইয়াত এনেকৈ দুটা গোল ঘৰ বনোৱা থাকে আৰু এই ঘৰবিলাকত
বতাহ জমা হয় আৰু অলপ সময় থাকি বতাহখিনি আকৌ ওলাই আহে আনটো ঘৰত জমা হয় অৰ্থাৎ ইয়াত দুটা লাইন থাকে এটা লাইন যেতিয়া ফুলি যায় ইটো লাইন চাপৰি যায় বা চাপৰ হৈ যায় আৰু সংকোচন হৈ যায় একচুৱেলি আৰু আনটো লাইন ফুলি যায় অৰ্থাৎ এনে হ'লে কি হয় অলপ দেৰি তেনেকৈ থকাৰ পিছত লাহেকৈ ফুলি থকা যিটো অংশ সেইটো চাপৰ হৈ যায় বা সংকুচিত হৈ যায় আৰু লগে লগে যিটো সংকুচিত হৈ থকা অংশটো আকৌ ফুলি যায় এনেদৰে হৈ থাকিলে কি হয় আমাৰ বিছনাৰ যিটো চাপ আমাৰ শৰীৰত পৰে সেই চাপটো ক্ৰমান্বয়ে চেঞ্জ হৈ থাকে অৰ্থাৎ এবাৰ এটা অংশত চাপ পৰিব পিছৰবাৰ এটা অংশত চাপ পৰিব গতিকে একেঠিৰে একেটা জেগাতে চাপটো নপৰে যাৰ কাৰণে আমাৰ বেডশ্ব'ৰ হোৱাৰ সম্ভাৱনাটো কমি যায় এতিয়া আপোনালোকে গম পালে যে এয়াৰ মেট্ৰেছখনৰ এই দুটা অংশ অৰ্থাৎ বতাহ চলাচল কৰা যিকেইটা বাট থাকে সেইকেইটা বিছনাখনৰ তলফালে থাকিব লাগে ইয়াৰ দ্বিতীয় অংশটো হ'ল এয়াৰ মেট্ৰেছখনৰ দ্বিতীয় অংশটো হ'ল এডাল টিউব এইডালক আমি এয়াৰ টিউব বুলি কওঁ এই এয়াৰ টিউবডালৰ এটা মূৰ আমি এয়াৰ মেট্ৰেছৰ এই মুখ দুখনত কানেক্ট কৰিবলগীয়া হয় আমি সেইটো ভালদৰে এনেকৈ কানেক্ট কৰিব পাৰোঁ এনেদৰে মূৰ দুটা ভালদৰে কানেক্ট কৰাৰ পাছত আন দুটা মূৰ এয়াৰ মেট্ৰেছৰ তৃতীয় অংশ অৰ্থাৎ আমাৰ যিটো ৰেগুলেটৰ যিটো মেচিনৰ থ্ৰুৱেদি জৰিয়তে এয়াৰ মেট্ৰেছখনত বতাহৰ চলাচল হয় সেই মেচিনটোৰ দুটা অংশ থাকে সেই অংশ দুটাত আমি আন দুটা মূৰ কানেক্ট কৰিব লাগে এনেদৰে কানেক্ট কৰাৰ পিছত এই ৰেগুলেটৰটো আমি যদি ভালদৰে মন কৰোঁ ইয়াত এটা পাৱাৰ ছুইচ থাকে যিটো অন কৰিলে এয়াৰ মেট্ৰেছত বতাহ চলাচল কৰে আৰু এটা এয়াৰ প্ৰেছাৰ ৰেগুলেটৰ থাকে এই এয়াৰ প্ৰেছাৰ ৰেগুলেটৰটো কিন্তু আপোনালোকে সদায় এটা মিনিমাম থাকে দুটা পইণ্ট থাকে এটা মিনিমাম মেক্সিমাম আৰু কিছুমানত নাম্বাৰ লিখা থাকে কিন্তু ইয়াত মিনিমাম বা মেক্সিমাম আছে আপোনালোকক মই অনুৰোধ কৰিম যে এই এয়াৰ প্ৰেছাৰটো সদায় মাধ্যম স্থানত অৰ্থাৎ মাজত ৰাখিব লাগে এনেদৰে মাজত ৰাখিলে কি হয় এয়াৰ মেট্ৰেছখনৰ যিটো প্ৰেছাৰ সেইটো অলপ কোমল হৈ থাকে আমি যদি মেক্সিমামত ৰাখি দিওঁ তেনেহ'লে হয়তো এয়াৰ মেট্ৰেছখন বেছি টান হৈ যাব আৰু যাৰ কাৰণে ৰোগীজনে কষ্ট পাব তো আমি যদি মধ্যমত ৰাখোঁ তেনেহ'লে ৰোগীজনে কমফৰ্ট ফিল কৰিব এতিয়া এই পাৱাৰ কেবুলডাল আমি পাৱাৰ পইণ্টত কানেক্ট কৰাৰ পাছত আমি যদি পাৱাৰটো অন কৰি দিওঁ এটা চাউণ্ড আহিব এই চাউণ্ডটোৱে মেচিনটো অন হোৱাটো বুজায় আৰু লাহে লাহে আমি যদি এতিয়া এয়াৰ মেট্ৰেছখনলৈ চাওঁ তেনেহ'লে এয়াৰ মেট্ৰেছখনত বতাহৰ চলাচল কৰিবলৈ আৰম্ভ হৈ গ'ল এনেদৰে এটা ফালৰ পৰা এটা মূৰৰ পৰা বতাহখিনি সোমাই গৈ থাকিব আৰু লাহে লাহে সম্পূৰ্ণ এয়াৰ মেট্ৰেছখন ফুলি যাব এতিয়া আপোনালোকে এটা কথা মন কৰক এই যে বতাহ সোমাইছে ইয়াৰ মাজৰ অংশটোত কিন্তু বতাহ সোমোৱা নাই এই অংশত সোমাইছে নেক্সট এইটো অংশত সোমোৱা নাই পুনৰ এই অংশত সোমাইছে পুনৰ এই অংশটো নাই সোমোৱা এনেদৰে অৰ্থাৎ মাজৰ অংশবিলাকত এটা অংশ নাই সোমোৱা এটা অংশত সোমাইছে এইটো এই কাৰণে হয় এতিয়া আমাৰ যিকেইটা অংশত বতাহ সোমাইছে সেই অংশকেইটাত আমাৰ শৰীৰত প্ৰেছাৰ পৰিব আৰু 15-20 মিনিটৰ পাছত সেই প্ৰেছাৰ পইণ্টটো চেঞ্জ হৈ যাব ক্ৰমান্বয়ে এই মাজৰ অংশত বতাহটো আকৌ সোমাবলৈ আৰম্ভ কৰিব আৰু এই অংশকেইটা সংকুচিত হৈ যাব অৰ্থাৎ প্ৰেছাৰ পইণ্টটো চেঞ্জ হৈ যাব এইটোৱেই এই এয়াৰ মেট্ৰেছখনৰ বিশেষত্ব এইটো কাৰণেই আমি এয়াৰ মেট্ৰেছখন ইউজ কৰোঁ যাতে আমাৰ শৰীৰত বেডশ্ব'ৰ হোৱাৰ প্ৰধান কাৰণ প্ৰেছাৰটোৰ যাৰ কাৰণে আমাৰ বেডশ্ব'ৰ হয় সেই প্ৰেছাৰ পইণ্টটো এয়াৰ মেট্ৰেছত আমাৰ চেঞ্জ হৈ থাকে গতিকে এই বস্তুটো আপোনালোকে মন কৰিব যেতিয়া আপোনালোকে এয়াৰ মেট্ৰেছখন লগাব তেনেহ'লে আপুনি মন কৰিব যে তাৰ এটা অংশ খালী হৈ থাকিব লাগে এটা অংশত বতাহ সোমাব লাগে যদি কেনেবাকৈ দুইটা অংশতে বতাহ সোমাইছে তেনেহ'লে সেইখন এয়াৰ মেট্ৰেছক আমি ব্যৱহাৰ কৰিব নালাগে সেইখন আমি ঘূৰাই দিব লাগে কিয়নো সেইখনৰ পৰা আমাৰ ৰোগীজনে বেনিফিটটো নাপাব আৰু বেডশ্ব'ৰ হোৱাৰ সম্ভাৱনা থাকি যাব এইখিনিতে আৰু কেইটামান মই আপোনালোকক কথা ক'ম
এয়াৰ মেট্ৰেছৰ ওপৰত বহুতে এখন পাতল কাপোৰ বা কটনৰ বেডশ্বীট ইউজ কৰিব পাৰে বহুতে এয়াৰ মেট্ৰেছৰ ওপৰত কটনৰ তেনেকুৱা কাপোৰ ইউজ নকৰে কেৱল এয়াৰ মেট্ৰেছৰ ওপৰতে শুৱাই ৰাখে ৰোগীজনক এইটো কৰিব নালাগে একচুৱেলি কিয়নো এয়াৰ মেট্ৰেছখনৰ এনেকৈ কৰিলে কি হয় আমি কেতিয়াবা ৰোগীজনে কিবা খাদ্য খাইছে বা কিবা কাৰণত যদি শৌচ প্ৰস্ৰাৱ কৰিছে তেনেহ'লে সেইখন এয়াৰ মেট্ৰেছত লাগি যায় আৰু এয়াৰ মেট্ৰেছখন বাৰে বাৰে আপুনি বাহিৰত নি ধুব নোৱাৰে গতিকে এইখন যদি লেতেৰা হয় তেনেহ'লে চাফা কৰিবলৈ কাৰণে কষ্ট হয় সেইটো কাৰণে আমি এয়াৰ মেট্ৰেছখন চাফাকৈ ৰাখিবৰ কাৰণে ইয়াৰ ওপৰত এখন পাতল কাপোৰ ইউজ কৰিব লাগে বা বেডশ্বীট ইউজ কৰিব লাগে দ্বিতীয়তে আমি মাজে মাজে অৰ্থাৎ সপ্তাহত এদিনমান এয়াৰ মেট্ৰেছখন আমি ভালদৰে ক্লিন কৰিব লাগে সেয়া হ'ল ডেটলৰ পানী দিও আপুনি ক্লিন কৰিব পাৰে বা স্পিৰিট সোপ দিও ক্লিন কৰিব পাৰে তেনে কৰিলে কি হয় ইনফেকশ্যনৰ সম্ভাৱনাটো কমি যায় আৰু এটা মই আপোনালোকক অনুৰোধ কৰিম যে বহু লোকে এয়াৰ মেট্ৰেছখন দি দিলেই ভাবে আৰু বেডছৰ নহয় সেইটো এটা ভুল কনচেপ্ট সেইটো ভুল ধাৰণা আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব এয়াৰ মেট্ৰেছখন দিলে আমাৰ সম্ভাৱনাটো কমি যায় বেডছৰ হোৱাৰ সম্ভাৱনাটো কমি যায় কিন্তু এয়াৰ মেট্ৰেছ দিলে এইটো নুবুজায় যে কেতিয়াও বেডছৰ নহ'ব অৰ্থাৎ এজন ৰোগী যদি 2-3 মাহ ধৰি বেডত থাকিবলগীয়া হয় তেনেহ'লে কেৱল এয়াৰ মেট্ৰেছ দিলেই যে বেডছৰ নহ'ব সেইটো কথা নহয় এয়াৰ মেট্ৰেছ দিয়াৰ পাছতো ৰোগীজনৰ বেডছৰ হ'ব পাৰে তাৰ কাৰণে আমি ৰোগীজনক 2 ঘণ্টাৰ মূৰে মূৰে 3 ঘণ্টাৰ মূৰে মূৰে পজিশ্যন চেঞ্জ কৰোৱাটো খুবেই প্ৰয়োজন সেইটো কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব বহু লোকে কয় যে আমি এয়াৰ মেট্ৰেছ দিছোঁ কিন্তু তাৰ পাছতো বেডছৰ হৈছে সেইদৰে ধৰণৰ আমাৰ অভিযোগ আহে কিন্তু মই তেওঁলোকক বুজাব বিচাৰিছোঁ যে এয়াৰ মেট্ৰেছখনে সম্ভাৱনাটোহে হ্ৰাস কৰে এয়াৰ মেট্ৰেছখনে এইটো নহয় যে এয়াৰ মেট্ৰেছখন দি দিলে আৰু আপোনাৰ বেডছৰ নহ'ব বেডছৰ হোৱাৰ সম্ভাৱনাটো কমি যাব কিন্তু বেডছৰ হ'ব পাৰে সেইকাৰণে 2 ঘণ্টাৰ মূৰে মূৰে যিখিনি আমি প্ৰিকশ্যন ল'ব লাগে পজিশ্যন চেঞ্জ কৰিব লাগে সেইখিনি আমি কৰাটো খুবেই প্ৰয়োজন আৰু লগতে ৰোগীজনৰ পিঠিত পাউডাৰ দিয়া বা এল'ভেৰা জেল লগোৱা যিবিলাক পইণ্টত আমাৰ গুৰুহাতে হওক বা কিলাগুটিৰ ওচৰত হওক পিঠিত হওক টপিনাৰ ওচৰত হওক তেনে পইণ্টবিলাকত আমি ধৰক নাৰিকল তেল এল'ভেৰা জেল ইত্যাদি লগাব পাৰোঁ পিঠিত আমি ঘনাই ঘনাই পাউডাৰ দিব লাগে যাতে পিঠিখন পিছল হৈ থাকে বা মিহি হৈ থাকে আৰু লগতে আমি চাব লাগে যে এয়াৰ মেট্ৰেছখনত কোনো জোঙা বস্তু বা এনেকুৱা ধৰণৰ একো বস্তু পৰিব নালাগে যাৰ কাৰণে এয়াৰ মেট্ৰেছখন নষ্ট হ'ব পাৰে বা ৰোগীজনৰ স্কিনত কিবা ঘাঁ হ'ব পাৰে সেইটো সাৱধান হ'ব লাগে আৰু খাদ্য খোৱাৰ সময়তো ধ্যান দিব লাগে যাতে সেই খাদ্যৰ টুকুৰাবিলাক যাতে এয়াৰ মেট্ৰেছত সোমাই নাযায় বা এই এয়াৰ গেপবিলাকত সোমাই নাযায় গতিকে সেই ওপৰত ধ্যান দিব লাগে এইখিনিতে মই আপোনালোকক আকৌ ক'ব বিচাৰিছোঁ এতিয়া আমাৰ লাহেকৈ দ্বিতীয় পাৰ্টটো এয়াৰ মেট্ৰেছখনৰ ফুলি গৈছে আৰু প্ৰথম পাৰ্টটো ক্ৰমান্বয়ে সৰু হৈ আহিছে অৰ্থাৎ প্ৰেছাৰ পইণ্টটো চেঞ্জ হ'বলৈ আৰম্ভ হৈছে তো এনেধৰণে এয়াৰ মেট্ৰেছে কাম কৰে আৰু এই অংশটো আপোনালোকক মই ভিডিঅ'টোৰ যোগেদি বুজাব বিচাৰিছোঁ আৰু এটা কথা মই আপোনালোকক ক'ম এয়াৰ মেট্ৰেছখনৰ ক্ষেত্ৰত কিছুমান ড্ৰবেক্সো আছে যেনেকৈ ইয়াৰ এটা শব্দ হয় এই শব্দটো বহু ৰোগী বেয়া পায় অসুবিধা পায় এই শব্দটোৰ কাৰণে তেওঁলোকৰ টোপনিৰ অসুবিধা হ'ব পাৰে গতিকে আমি অনুৰোধ কৰিম যে এয়াৰ মেট্ৰেছৰ যিটো মেচিন আমি ৰেগুলেটৰ থাকে সেই ৰেগুলেটৰটো ৰোগীজনৰ কাণৰ ওচৰত নাৰাখি ভৰিৰ ফালে ৰাখিবলৈ অনুৰোধ কৰিম কিয়নো ই যদি আমাৰ মূৰৰ ফালে থাকে তেনেহ'লে কি হ'ব ইয়াৰ শব্দটোৱে ৰোগীজনৰ অসুবিধাৰ সৃষ্টি কৰিব আৰু তাৰ কাৰণে তেখেতৰ টোপনি ক্ষতি হ'ব পাৰে গতিকে মই অনুৰোধ কৰিম যে ৰেগুলেটৰটো সদায় ভৰিৰ ফালে ৰাখে মূৰৰ ফালে নাৰাখিব আৰু দ্বিতীয়তে এই ৰেগুলেটৰটো থ'বলৈ আমাৰ কিছুমান সুবিধা দিয়া আছে এনেদৰে পিছফালে দুডাল কাৰ্ভ ষ্ট্ৰাকচাৰ থাকে যাৰ জৰিয়তে আমি এনেকৈ বিচনাৰ কাষত তাক এনেকৈ হেং কৰি ৰাখিব পাৰোঁ নতুবা আমি এনেদৰে কিহবাৰ টুল এখনত বা চকী এখনতো আমি থৈ দিব পাৰোঁ বা মাটিতো থ'ব পাৰোঁ কিন্তু আৰু এইটো আমি ধ্যান দিব লাগিব যাতে এই মেচিনটো বেছি টনা আজোৰা হ'ব নালাগে বা মেচিনটো বেছিকৈ ঠেকেচা খালে বা পৰিলে এই মেচিনটো নষ্ট হৈ যায় আৰু এই মেচিনটো নষ্ট হোৱা মানে মেট্ৰেছখন অথলে যাব কাৰণ এইটো বেলেগকৈ পোৱা নাযায় ই বেডখনৰ লগতে আহে আৰু এটা কথা মই আপোনালোকক ক'ম যে এয়াৰ মেট্ৰেছখন বহু লোকে কি কৰে বন্ধ কৰি দিয়ে অৰ্থাৎ এবাৰ অন কৰিলে তো ৰাতি শুওঁতে বন্ধ কৰি দিয়ে বা সেইটো কৰিব নালাগে এয়াৰ মেট্ৰেছখন 24/7 চলি থাকিব লাগে অৰ্থাৎ মেচিনটো চলি থাকিব লাগে আৰু
আপোনালোকে পাৰিলে এয়াৰ মেট্ৰেছৰ যিটো পাৱাৰ পইণ্ট থাকিব সেই পাৱাৰ পইণ্টটোত ইনভাৰ্টাৰ কানেকশ্যন থাকিলে খুবেই ভাল কাৰণ কেনেবাকৈ পাৱাৰ কাট হ'লেও তেতিয়া ইনভাৰ্টাৰৰ যোগেদি এইটো চলি থাকিব আৰু এইটো কণ্টিনিউছ চলি থাকিলেও বেয়া নহয় কিন্তু ই যদি আমি ঠেকেচা খাই বা হাতৰ পৰা পৰে তেতিয়াহে বেয়া হয় আৰু ইউজুৱেলি এইবিলাক বস্তু সাধাৰণতে এবাৰ চলাই যোৱাৰ পিছত চলি থাকিব দিলে পেচেণ্টৰ ৰোগীৰ কাৰণে বেছি ভাল হয় সো এইখিনিয়ে মোৰ কথা আপোনালোক ক'বলগীয়া আছে আপোনালোকে যদি আৰু কিবা জানিবলগীয়া থাকে তেনেহ'লে আমাৰ কোৱেৰিজত আপোনালোকে গৈ আমাক মেছেজ কৰিব পাৰে বা ফোন কৰিব পাৰে মোৰ ফোন নম্বৰ ডিসপ্লেত ওলাই থাকিব তো তাৰ যোগেদি আপোনালোকে আমাৰ পৰা জানিব পাৰিব আৰু মই ভাবো এইটো ভিডিঅ'ৰ পৰা আপোনালোকে এয়াৰ মেট্ৰেছখন ইউজ কৰোঁতে আপোনালোকৰ সুবিধা হ'ব নমস্কাৰ